ভেজ পোলাও বনাবলৈ আমাক প্ৰয়োজন হ'ব এয়া লৈছোঁ বাসমতি চাউল, গ্ৰীণ মটৰ, গাজৰ কাটি লৈছোঁ, ৰিফাইন তেল, ঘি লৈছোঁ মই 5 চামুচ, এয়া লৈছোঁ ডালচেনি 2টা, লং ইলাইচি, তেজপাত 2 খিলা, কাজু কেইটামান। এতিয়া আমি প্ৰথমতে চাউলখিনি ভালদৰে ধুই ল'ম। চাউলখিনি ধুইয়ে লগে লগে বনাই নিদিওঁ। চাউলখিনি অকণমান কোমল হ'বৰ বাবে 5 মিনিট সময় ৰাখি থ'ম। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে ৰিফাইন তেল দি দিছোঁ। এয়া দিছোঁ ঘি 5 চামুচ। এতিয়া মই তেলখিনি গৰম কৰি ল'ম। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে ডালচেনি, লং ইলাচি কেইটা দি হেতাই এনেদৰে লৰাই দিছোঁ। অকণমান সময় এনেদৰে ৰাখি থ'ম। এতিয়া ইয়াতে মই কাজু কেইটা দি দিছোঁ। এতিয়া ভালদৰে লৰাই থাকিম কাজু কেইটাৰ অকণমান কালাৰটো চেঞ্জ হোৱালৈকে। তেজপাত 2 খিলাও দি দিছোঁ। এতিয়া মই ইয়াতে গ্ৰীণ মটৰ আৰু কাটি ৰখা গাজৰখিনি দি দিছোঁ। ভালদৰে এনেকৈ লৰাই থাকিম। গাজৰ আৰু মটৰখিনি হাফ ফ্ৰাই হোৱালৈকে মই এনেদৰে লৰাই থাকিম। গাজৰ আৰু মটৰখিনি মই এনেদৰে ভাজি আছোঁ, গেছটো মিডিয়াম ফ্লেমতে ৰাখি। হাফ ফ্ৰাই হৈ গ'ল এইখিনি। এতিয়া মই ইয়াতে পানী দি দিম। পানী দি মিক্স কৰি দিছোঁ আৰু অকণমান পানী লাগিব, মই দি দিছোঁ। এনেদৰে আকৌ মিক্স কৰি লৈছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমতে ৰাখি অকণমান দেৰি উতলিবলৈ ঢাকনি দি ঢাকি ৰাখিম। এইখিনি এনেদৰে উতলাৰ পাছত এতিয়া ধুই ৰখা চাউলখিনি ইয়াতে দি দিম। ভালদৰে মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰি লোৱাৰ পাছত গেছটো মিডিয়াম ফ্লেমতে ৰাখি পোলাওখিনি সিজিবৰ বাবে 5 মিনিট সময় ঢাকনিয়ে ঢাকি সিজাই থাকিম। 5 মিনিট সময় সিজোৱাৰ পাছত মই ঢাকনখন উঠাই চাওঁ কি হৈছে। পোলাও হৈ গৈছে। এতিয়া মই ভালদৰে এইখিনি এবাৰ লৰাই দিওঁ। এইখিনি এবাৰ লৰাই দিয়াৰ পাছত এতিয়া মই আকৌ গেছটো একেবাৰে কম ফ্লেমত ৰাখি 2 মিনিট সময় ঢাকনিয়ে ঢাকি ৰাখি থ'ম। 2 মিনিট ঢাকি ৰখাৰ পাছত পোলাও হৈ গ'ল। চব পোলাও এটা এটা হৈছে ধুনীয়াকৈ। এতিয়া মই আপোনালোকক পোলাওখিনি উলিয়াই দেখুৱাম কেনেকুৱা হ'ল। এনেদৰে বনাব আটাইতকৈ সহজ। আপোনালোকে আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।